কুঁৱাৰ দ্বাৰা পানী উঠোৱা এটা পদ্ধতি যিটো উত্তৰৰ সহায়ত ৰছীডাল টনা হয় মানে পানী উঠাবলৈ যিখিনি শক্তিৰ প্ৰয়োজন হয় যিটো মানুহৰ দ্বাৰা সম্ভৱ নহয় এইটো দুটা উত্তৰৰ যোগেদি টনাই পেলাই পানীটো উঠা হয় ভাৰতৰ বিভিন্ন অঞ্চলত পানী এতিয়াও কুঁৱাৰ দ্বাৰা ব্যৱহাৰ কৰা হয় ৰাজস্থান মহাৰাষ্ট্ৰ আদি বিভিন্ন অঞ্চলবিলাকত পানী এনেদৰে আগতে ব্যৱহাৰ কৰা হয় বৰ্তমানো কিছু কিছু অঞ্চলত এইদৰে পানী ব্যৱহাৰ কৰা দেখা যায় এইদৰে বহুত পুৰণি যিবিলাক কুঁৱাৰ পৰা পানী পুৰণি কালতো বহুত ঠাইতে মানুহে পানী কুঁৱাৰ দৰে ব্যৱহাৰ কৰে কুঁৱাৰ পানীয়ে মানুহে ব্যৱহাৰ কৰে এইটো এটা কুঁৱা যোগেদি পানী উঠোৱা যিটো ব্যৱস্থা সঁচাই মনোৰম দেখিবলৈ যিহেতু ভাল লগা আজিকালি সহজতে দেখিবলৈ নোপোৱা এটা দৃশ্য পানী কুঁৱাৰ দ্বাৰা পানী উঠা তেনেকুৱা যিহেতু পানীৰ কাৰণে বহুত সময় দিবলগীয়া হয় দিনটোত পানী পাবৰ বাবে